এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্ট। ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া, জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমীয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। শকাব্দত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পৃষ্ঠপোষকতাত নৃসিংহ চৰণদেৱে প্ৰতিষ্ঠা কৰা এলেঙি নৰসিংহ সত্ৰৰ 280 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। উল্লেখযোগ্য যে শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ 280 সংখ্যক প্ৰতিষ্ঠা দিৱসটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠভূমি লোহিতৰ পূৰ্ণ জলধাৰাৰে বিতুল নৱদ্বীপ মাজুলীৰ উত্তৰ পূব এলেঙি নৰসিংহ সত্ৰৰ 280 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে 4দিনীয়া কাৰ্যসূচী যি আমি লোৱা হৈছিল। প্ৰথম দিনা কাৰ্যসূচী আমাৰ নৱনিৰ্মিত মণিকূট ভাগী উন্মোচন, সত্ৰাধিকাৰ নিৰ্মালী প্ৰদান। দ্বিতীয় দিনাখনি আমাৰ কালি পালনাম হৈ গৈছে। আজি আমাৰ সত্ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি সভা, এয়া মুকলি সভা অনুষ্ঠিত হৈ আছে। আমি আমন্ত্ৰণ কৰি অনা আমাৰ বিশিষ্ট অতিথিসকল আমাৰ এই সভাগৃহত আহি উপস্থিত হৈছেহি। ইতিমধ্যে আমাৰ এই মুকলি সভাৰ বাবে আমন্ত্ৰিত নিৰ্দিষ্ট বক্তা মহোদয় শ্ৰীযুত তাৰানাথ মহন্তই সেই নিৰ্দিষ্ট বক্তাৰ বক্তব্য দাঙি ধৰিছে। আজি আমি সঁচাই আনন্দিত, আমি গৌৰৱান্বিত। আমাৰ 280 সংখ্যক প্ৰতিষ্ঠা দিৱস 4দিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিবলৈ পাইছোঁ। আমাৰ সতীৰ্থসকলে, আমাৰ অনুজসকলে, আমাৰ অগ্ৰজসকলে আমাক যি ধৰণে অনুপ্ৰাণিত কৰিছে, সমাজৰ ওচৰৰ সমীপৰ গাঁৱে ভূঞে সকলো ব্যক্তিয়ে আহি আমাক এই ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে। তাৰ বাবে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোনত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পৃষ্ঠপোষকতাত 250ৰো অধিক বছৰ পূৰ্বে ধৰ্ম সংস্কৃতিৰ ভেটি দৃঢ় কৰাৰ উদ্দেশ্যেৰে প্ৰতিষ্ঠিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰই শিষ্য প্ৰশিষ্যসকলৰ চেষ্টা অৰিহণাৰে পৰিপুষ্ট হৈ নিজস্ব গৰিমা অটুট ৰাখিবলৈ সক্ষম হৈছে। এই সত্ৰভাগী অক্ষুণ্ণ ৰাখি আজিৰে পৰা এলেঙি নৰসিংহ সত্ৰ অভয়াপুৰীয়া গাঁৱৰ সৌজন্যত সত্ৰৰ 280 বছৰীয়া প্ৰতিষ্ঠা দিৱস 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। তৃতীয় দিনৰ প্ৰতিষ্ঠা দিৱস হিচাপে এখনি মুকলি সভা অনুষ্ঠিত হয়, য'ত অংশগ্ৰহণ কৰে বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰীসকলৰ লগতে ধৰ্মগুৰুসকলে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।